এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মন্তব্য অসমৰ ৰাইজৰ মন্তব্য নহয়, সেয়া তেওঁৰ ব্যক্তিগত মন্তব্যহে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বাবে প্ৰধানমন্ত্ৰীক পুনৰ ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্লহ প্ৰচেষ্টাতে এয়া সম্ভৱ হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ কৃতজ্ঞতা জনাইছোঁ। নগাঁও বাজপেয়ী ভৱনত সংবাদমেল পাতি মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। বিধায়ক ৰূপক শৰ্মাৰ লগতে উপস্থিত থাকে নগাঁও জিলা সভাপতি অভিজিৎ নাথ। সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই বিশেষ সংবাদমেলখন আমি নিমন্ত্ৰণ জনাইছোঁ যে ইতিমধ্যে আপোনালোকে গম পায় যে অসমীয়া ভাষাই ইতিমধ্যে আমাৰ যি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আৰু তাৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত হৈছোঁ। সকলোৱে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে গম পায় যে বিশেষভাৱে আমাৰ যেতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰে, ইয়াত এই ভাষাটো স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত কি ইয়াৰ প্ৰয়োজনীয় চৰ্তসমূহ আছিল। প্ৰথম কথাটো হৈছে যে ভাষাটোৰ অন্ততঃ 1500 পৰা 2000 বছৰতকৈ অধিক সময় জুৰি লিপি বা সমৃদ্ধ ইতিহাস থাকিব লাগিব। ভাষাটোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মূল্যায়িত প্ৰাচীন সাহিত্য থকাটো বাঞ্ছনীয় আৰু সাহিত্যিক পৰম্পৰা মৌলিক হ'ব লাগিব। লগতে ধ্ৰুপদী ৰূপটো আধুনিক ৰূপৰ পৰা পৃথক হ'ব লাগিব আৰু এইখিনি বস্তু অসমীয়া ভাষাটোৰ ক্ষেত্ৰত প্ৰযোজ্য হয় কাৰণে আজি অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছে। এতিয়া এটা দীঘলীয়া সময় বিভিন্ন সময়ত দেখা পাইছে যে অসমীয়া ভাষাটোক লৈ পেলাই বিভিন্ন ধৰণৰ বিভিন্ন কথা কয় যে ভাষাটো বিলুপ্তি হ'ব নেকি। আৰু আজি এই স্বীকৃতিৰ ফলত অসমীয়া ভাষাৰ যি নিজস্ব স্বকীয়তা বা অসমীয়া ভাষাটোৰ প্ৰতি সকলোৰে যিখিনি সন্মান ইতিমধ্যে প্ৰতিফলিত হৈছে আৰু ইয়াত আমাৰ কি ধৰণে আমি লাভান্বিত হ'ম যে অসমীয়া ভাষালৈ যেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ফলত আমি বহুত ধৰণে আমি লাভান্বিত হ'ম। অসমীয়া ভাষাৰ বিভিন্ন গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠান, সাহিত্য প্ৰকাশন আৰু অনুদিত সাহিত্যৰ সংখ্যা বৃদ্ধি পাব। লগতে প্ৰাচীন সাহিত্যৰ টোকা, সাঁচিপাত আদি সংৰক্ষণ আৰু ভাষাতত্ত্ব অধ্যয়ন আদি কামত গৱেষকসকলে নিজকে নিয়োজিত কৰিব পাৰিব। ধ্ৰুপদী ভাষাত নতুন সাহিত্য ৰচনা তথা প্ৰকাশৰ লগতে প্ৰাচীন সাহিত্যৰাজি আধুনিকৰণৰ বাবে সম্পাদক, প্ৰকাশক আৰু যিসকল আমাৰ অনুবাদকসকল আছে তেওঁলোক লাভান্বিত হ'ব। ধ্ৰুপদী ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰে ৰাজ্যখনৰ সাংস্কৃতিক পৰ্যটকৰ বৃদ্ধি কৰিব। ভাষাতত্ত্ব আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত লোকসকলে অনুষ্ঠান আয়োজন, পৰ্যটন সহযোগী বা আপ্যায়ন ব্যৱস্থাপনা আদি কামত নিজকে নিয়োজিত কৰিব পাৰিব। ধ্ৰুপদী ভাষাত ডিজিটেল মাধ্যম বা দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠান বা বিষয়বস্তু নিৰ্মাতা, লেখক, প্ৰযোজক, সম্পাদক, ভিডিঅ' নিৰ্মাতা আদি বিভিন্ন লোক সংস্থাপিত হ'ব। প্ৰাচীন সাহিত্য সাঁচিপাতৰ পুথি জুবিন গাৰ্গৰ নিজস্ব মতামত, এইটোতো অসমৰ ৰাইজৰ মতামত নহয়। গতিকে অসমৰ ৰাইজে যোৱা 2 দিন ধৰি যি ধৰণে আমি দেখা পাইছোঁ, সকলো ৰাইজে ইয়াত সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা বা নন পলিটিকেল প্ৰত্যেকগৰাকী ব্যক্তিয়ে যি আনন্দ লাভ কৰিছে, সকলোকে ধন্যবাদ জনাইছে। এটা দীঘলীয়া সময়, মই পুনৰবাৰ কৈছোঁ যে এটা সময় আছিলে যে এই ভাষাটো বেলেগৰ পৰা অহা, এই ভাষাটোৰ কোনো ধৰণৰ প্ৰাচীন তেনেকুৱা ধৰণৰ ইতিহাস নাই। কিন্তু আজি সকলোবোৰ নস্যাৎ কৰি ভাৰত চৰকাৰে এই ভাষাটো প্ৰতিষ্ঠিত কৰিলে আৰু বিশ্ববাসীৰ ওচৰত এই ভাষাটো এটা যিধৰণে চিনাকি কৰাই দিলে। গতিকে ইয়াত এজন ব্যক্তি বা তেখেতে যিটো মন্তব্য দিছে, মই পুনৰবাৰ কৈছোঁ, এইটো অসমৰ ৰাইজৰ সকলো ভাষা নহয়, তেওঁ নিজস্ব মতামত দাঙি ধৰিছে, ইয়াত ক'বলগীয়া আমাৰ একো নাই।